জয় কৃষ্ণগুৰু পৰম আৰাধ্য কৃষ্ণগুৰু মহাপ্ৰভুৰ শ্ৰীচৰণত শত কোটিবাৰ প্ৰণিপাত জনাইছো। জয় কৃষ্ণগুৰু। চিৰপূজ্য গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ শ্ৰীচৰণত ভক্তি ভৰা সেৱা নিবেদিছো। জয় কৃষ্ণগুৰু। কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজৰ আজি এই ধৰ্মালোচনী সভাৰ মঞ্চত উপবিষ্ট প্ৰভুৰ একান্ত ভক্ত তথা আজি এই সভাৰ সভাপতি শ্ৰীযুত শৈলেন বড়োডেকা প্ৰভু, আপোনাৰ শ্ৰীচৰণত সেৱা নিবেদিছো। কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজৰ স্থায়ী সভাপতি শ্ৰীযুত কমলা গগৈ প্ৰভু, আপোনাক সেৱা সন্মান নিবেদিছো। কাৰ্যকৰী যুৱ সমাজৰ কাৰ্যকৰী সভাপতি জিতুমণি হীৰা প্ৰভু, আপোনাক সেৱা সন্মান নিবেদিছো। নগাঁও, মৰিগাঁও, হোজাই জিলা মানৱ মংগলৰ সম্পাদক শ্ৰীযুত মৃদুল কুমাৰ কাকতি প্ৰভু, আপোনাক সেৱা সন্মান জনাইছো। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক শ্ৰীযুত জগমোহন কলিতা, আপোনাক সেৱা সন্মান জনাইছো। আজি এই বৈকুণ্ঠপুৰীত প্ৰেক্ষাগৃহত উপস্থিত ভক্তা আইসকল, প্ৰভুসকল, আপোনালোকৰ শ্ৰীচৰণত সেৱা নিবেদিছো। জয় কৃষ্ণগুৰু। আমাক কোৱা হৈছে যে ভাৰতীয় ধৰ্ম পৰম্পৰা গুৰুজনাৰ শ্ৰেষ্ঠ ধৰ্ম, লগতে আমাৰ যুৱক যুৱতীসকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে কিছু কথা ক'বলৈ এই প্ৰভুৰ বিশ্বশ্ৰেষ্ঠ ধৰ্ম দৰ্শন সম্পৰ্কে ক'বৰ বাবে আমাৰ জ্ঞান বোধ বুদ্ধি নিচেই সামান্য। প্ৰভু হৃদিস্থিত নহ'লে, গুৰুজনা হৃদিস্থিত নহ'লে তেৰাৰ প্ৰৱৰ্তিত এই শ্ৰেষ্ঠ ধৰ্মৰ বিষয়ে কোৱাটো আমাৰ সমৰ্থৰ বাহিৰত। আপোনালোকৰ কৃপা অবিহনে আমি এই শ্ৰেষ্ঠ ধৰ্মৰ বিষয়ে হয়তো ক'ব নোৱাৰিম। সেয়ে আমি প্ৰথমতে গুৰু কৃপা বিচাৰিছোঁ, আপোনালোকৰ কৃপা বিচাৰিছোঁ। আপোনালোকে আমাক কৃপা কৰিলেহে গুৰুজনাৰ বিষয়ে যৎকিঞ্চিত আমি অৱগত কৰিবলৈ সমৰ্থ হ'ম। আমি গুৰুজনাৰ প্ৰৱৰ্তিত এই বিশ্বশ্ৰেষ্ঠ ধৰ্মৰ কথা কোৱাৰ আগতে পুণ্যভূমি ভাৰতবৰ্ষত যি সনাতন ধৰ্ম পৰম্পৰা, সেই সম্পৰ্কে কিছু কথা সোঁৱৰি চাবলৈ মনস্থ কৰিছোঁ। কাৰণ আমাৰ যুৱক যুৱতীসকলে গুৰুজনাৰ ধৰ্মটো আগুৱাই লৈ যাব লাগিব। লোক সমাজে সুধিব যে ধৰ্মটোনো কি, কৃষ্ণগুৰু দৰ্শননো কি। যুৱ সমাজে তেওঁলোকক যথাযোগ্য উত্তৰ দিব লাগিব। বৰ্তমান জ্ঞানৰ যুগ, বিজ্ঞানৰ যুগ। এই জ্ঞান বিজ্ঞানৰ যুগত প্ৰণালীবদ্ধ অধ্যয়ন, প্ৰণালীবদ্ধ বিশ্লেষণ অবিহনে শিক্ষিত সমাজে আমাক গ্ৰহণ নকৰিব। সেয়ে আমি অতি প্ৰণালীবদ্ধভাৱে এই প্ৰভুৰ ধৰ্ম দৰ্শন সম্পৰ্কে জনসমাজক অৱগত কৰাৰ দায়িত্ব কাণ পাতি ল'ব লাগিব। তাৰ বাবে আমি
এই 5000 বছৰৰ পুৰণি ভাৰতীয় সভ্যতা সংস্কৃতিলৈ এবাৰ ঘূৰি যাব লাগিব। গীতাৰ 2য় অধ্যায় সাংখ্য যুগত শ্ৰীকৃষ্ণই অৰ্জুনক মনটো স্থিৰ কৰি ল'বৰ বাবে উপদেশ দিছে আৰু লগতে কৈছে যে তুমি সিংহৰ দৰে শক্তিশালী হোৱা আৰু ধনুষৰ তুলি লোৱা। প্ৰথম যি বিষাদ যুগ, সেই বিষাদ যুগত শ্ৰীকৃষ্ণই বিৰুদ্ধ শত্ৰু দলত দেখিলে যে নিজৰে অঙহী বঙহী গোটেইখিনি নিজৰ বংশ পৰিয়াল। অৰ্জুনৰ মনলৈ বিষাদ আহিল, শ্ৰীকৃষ্ণক এই বিষাদৰ কথা ব্যক্ত কৰিলে। 2য় অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক সাজু কৰিছে ৰণৰ বাবে। আমি প্ৰত্যেকেই একোজন অৰ্জুন। শ্ৰীকৃষ্ণই যি অৰ্জুনক কৈছে যে তুমি সিংহৰ দৰে শক্তিশালী হ'ব লাগিব আৰু এই সিংহৰ দৰে শক্তিশালী হ'বৰ বাবে কিহৰ প্ৰয়োজন? আমাক যুৱ সমাজক আমাক কিহৰ প্ৰয়োজন? সেই প্ৰয়োজন হ'ল জ্ঞান। আমি ভাৰতবৰ্ষত জন্ম হৈছোঁ। মহাপুৰুষে কৈ গৈছে যে ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। ভাৰতবৰ্ষত নৰতনু লাভ কৰাটো অতি ধন্যৰ কথা, গৌৰৱৰ কথা, ভাগ্যৰ কথা। এই ভাৰত শব্দটোৰ অৰ্থনো কি? ভাৰত শব্দটোৰ অৰ্থ হ'ল ভা মানে জ্ঞান, ৰত মানে নিৰত। যিখন দেশৰ জনসাধাৰণ সদায় জ্ঞানত ৰত হৈ থাকে। এই ভাৰতবৰ্ষতে প্ৰথমতে ৰচনা হ'ল বেদ। বেদ শব্দৰ অৰ্থ আমি বহুতেই নাজানো। যুৱক যুৱতীসকলে জনা উচিত। বেদ শব্দৰ অৰ্থ হ'ল জ্ঞান, ইংৰাজীতে যাক কয় নলেজ। ফ্ৰান্সিছ বেকনে 19বিংশ শতিকাত ক'লে নলেজ ইজ পাৱাৰ, জ্ঞানেই শক্তি। সেই শক্তিস্বৰূপ, সেই শক্তিৰ উৎসস্বৰূপ বেদ ৰচনা হৈছিল এই ভাৰতবৰ্ষৰ সৰস্বতী নদীৰ পাৰত, এই সৰস্বতী সভ্যতা বুলি যিটো কয় ভাৰতবৰ্ষত। আমি জানো 4খন বেদ হয়তো পৃথিৱীৰে প্ৰথম গ্ৰন্থ। ঋগ্বেদ ভাৰতবৰ্ষৰ অতিকৈ প্ৰাচীন সাহিত্য বুলি ক'ব পাৰোঁ, ধৰ্মগ্ৰন্থ বুলি ক'ব পাৰোঁ। ব্ৰহ্মৰ উল্লেখ থকা প্ৰথমখন গ্ৰন্থ বেদ। বেদত কি আছে? আমি বহুতেই কওঁ যে বেদত আমাৰ সমাজত ভুল কথা প্ৰচলিত আছে। পৰম গুৰু কৃষ্ণগুৰু মহাপ্ৰভুৱে ভিন্ন প্ৰসংগত লিখিছে আৰু তেৰাৰ শ্ৰীমুখেৰে ব্যক্ত কৰিছে, বেদত কোনো যাগ যজ্ঞৰ কথা নাই। বেদত কোনো একেশ্বৰবাদ বিৰোধী কথা নাই। বেদত কি আছে? মাত্ৰ একেশ্বৰবাদৰ কথা আছে। ঋগ্বেদত মানুহে যিবিলাক শক্তিৰ দ্বাৰা ভাবুকিৰ সন্মুখীন হ'ল অতীত কালত, আগৰ কালত, সেই সময়ত বতাহ, বৰষুণ, সূৰ্য, জ্বলন্ত অগ্নিপিণ্ড সূৰ্য, নিজে চুব নোৱাৰা, চাব নোৱাৰা মানুহতকৈ শ্ৰেষ্ঠ শক্তিবিলাকক দেৱতাৰ ৰূপ দি পেলাই ব্যাখ্যা কৰা হ'ল। আচলতে বেদত আমি যদি বেদৰ যিটো চিম্বল, প্ৰতীকাৰ্থক আমি বিশ্লেষণ কৰোঁ, বেদত সেই পৰম পুৰুষৰ কথাই কৈছে, পৰম শক্তিৰ কথাই কৈছে। এই যে সূৰ্য দেৱতা, বৰুণ দেৱতা, বায়ু দেৱতা ইত্যাদি ইত্যাদি দেৱতা, এইবিলাক ব্যাখ্যা হৈছে দেৱতা হিচাপে। আচলতে প্ৰকৃতিৰ একোটা শক্তি হিচাপে বেদত চয়ন কৰা হৈছে। গতিকে আমি দেখিলোঁ
বেদ মানে জ্ঞান। আমি এতিয়া আনক ক'ব পাৰিম যে কোনোবাই ক'ব পাৰে বেদত জাগৰ কথা আছে, বলিৰ কথা আছে, যজ্ঞৰ কথা আছে। গতিকে এতিয়া আমি মানুহক বুজাব পাৰিম, আমি ক'ব পাৰিম যে বেদ মানে জ্ঞান। ভাৰত শব্দটোৰ অৰ্থ জ্ঞান, জ্ঞানত ৰত। ভা মানে জ্ঞান, ৰত মানে নিৰত, অনবৰতে য'ত জ্ঞানৰ সাধনা হৈছিল। আৰু বেদত এই জ্ঞানৰ সাধনাখিনি প্ৰথমতে শ্ৰুতি হিচাপে গুৰুৰ মুখৰ পৰা শিষ্যই শুনি আওৰাইছিল, পিছত লিখিত ৰূপ পালে। গতিকে আমি দেখিলোঁ বেদত একেশ্বৰবাদৰ কথা আছে, পৰম শক্তিৰ কথা আছে। এই যে প্ৰাকৃতিক শক্তিবিলাক বেদত যিটো ক'লে যে সূৰ্য দেৱতা, বৰুণ দেৱতা, বায়ু দেৱতা, যিটো পৰম গুৰু কৃষ্ণ গুৰু কৃপালু প্ৰভু জনাই, গুৰু আমাৰ পৰম গুৰু জনাই কাল্পনিক দেৱ দেৱী বুলি পেলাই বাৰম্বাৰ কৈ থৈ গৈছে। কাল্পনিক, কল্পনা কৰা হ'ল। প্ৰকৃতিৰ সত্যবিলাকক আপোনালোকে এটা কথা পাহৰিলে নচলিব, বৰ্তমান বিজ্ঞানৰ একেবাৰে তুৰীয় এক ট্ৰেন্সেণ্ডেণ্টেল ষ্টেজ। এতিয়া AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ। যিকোনো প্ৰকাৰে ব্যাখ্যা কৰিলে মানুহে মানি নল'ব। গতিকে আমি একেবাৰে বেদৰ পৰা যিটো ভাৰতীয় ধৰ্ম পৰম্পৰাৰ বিকাশ হৈছে, সেই বিকাশটো প্ৰণালীবদ্ধভাৱে বিজ্ঞানসন্মতভাৱে দেখুৱাব লাগিব। শতপথ ব্ৰাহ্মণ, বেদৰ পিছত ব্ৰাহ্মণ ৰচনা হ'ল, ব্ৰাহ্মণ গ্ৰন্থসমূহ ৰচনা হ'ল। শতপথ ব্ৰাহ্মণ নামৰ গ্ৰন্থত কোৱা হ'ল যে এজনেই দেৱতা, এজনেই দেৱতা। মন কৰিব, আমাৰ যে 33 কোটি দেৱতা বুলি কৈ থাকে, ভুল ধাৰণা, এইবিলাক অতি ভুল ধাৰণা, কাল্পনিক। গতিকে বেদত ক'লে একেশ্বৰবাদৰ কথা, সকলো শক্তিৰ মূলতে আছে এক পৰম শক্তি। শতপথ ব্ৰাহ্মণত ক'লে যে এজনেই দেৱতা। আৰু ক'লে শতপথ ব্ৰাহ্মণত আৰু এষাৰ কথা উল্লেখ আছে যে একংশদ বিপ্ৰা বহুধা বদন্তি, একংশদ বিপ্ৰা বহুধা বদন্তি। একংশত এটাই সৎ শক্তি, অক্ষয় শক্তি, বহুধা বিভিন্ন কৰি পেলাইছে বিপ্ৰা ব্ৰাহ্মণসকলে। এই পৰম শক্তিটোকে বেদত যি একেশ্বৰবাদৰ কথা ক'লে, বেদত যি পৰম শক্তিৰ কথা ক'লে, এই পৰম শক্তিক ব্ৰাহ্মণসকলে বহুধা বিভক্ত কৰি পেলাইছে। এই কথাটো ধৰা পেলালে শতপথ ব্ৰাহ্মণ। সংস্কৃতত শতপথ ব্ৰাহ্মণ বুলি কয় যে একংশদ বিপ্ৰা বহুধা বদন্তি। আমি দেখিলোঁ যে ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ। অথৰ্ববেদখনত কি আছিল? বিশেষকৈ ঔষধ পাতিৰ কথা আছে, চিকিৎসাৰ কথা আছে। তাত প্ৰথমতে ব্ৰহ্ম কথা নাই বুলি ভবা হৈছিল, সেইকাৰণে অথৰ্ববেদক স্বীকৃতি দিয়া হোৱা নাছিল। কালক্ৰমত দেখা গ'ল যে অথৰ্ববেদতো ব্ৰহ্মৰ কথা আছে। সেইকাৰণে বাকী 3খন বেদৰ সৈতে অথৰ্ববেদকো স্বীকৃতি প্ৰদান কৰিলে যে ইয়াতো একেশ্বৰবাদৰ কথা আছে, ওৱান চ'ৰ্চৰ কথা আছে। মই অলপ পিছতে আহিম। ওৱান চ'ৰ্চ, বৰ্তমান পদাৰ্থ বিজ্ঞান জগতে কেনেদৰে এটা পৰম শক্তি স্বীকাৰ কৰিছে বিজ্ঞানীসকলে। বেদৰ পিছত আমি ব্ৰাহ্মণ গ্ৰন্থবোৰ, তাৰ পিছতে ৰচিত হৈছে উপনিষদ। এতিয়া উপনিষদ কি? বেদৰ সাৰ। উপনিষদ প্ৰাচীন গুৰুগৃহত
শিষ্যসকলে শিক্ষা লাভ কৰিছিল আৰু শিক্ষা সাং কৰি যেতিয়া স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছিল সেই সকল ছাত্ৰক বিদ্যাৰ্থীক তৰুণক আপোনালোক তৰুণ এই যুৱ সমাজৰ কাৰণে যি ধৰ্মলোচনী সভা হৈছে তৰুণ বুলিও আমি ক'ব পাৰোঁ যুৱসকল তৰুণ শব্দটোৰ অৰ্থ হ'ল নিজে তৰি আনকো তৰোৱা আপোনালোকে মনত ৰাখিব তৰুণ শব্দটোৰ অৰ্থ হ'ল আপোনালোকে নিজেও তৰিব লাগিব তৰা মানে পাৰ হোৱা বৈতৰণি পাৰ হোৱা সৎ কামৰ দ্বাৰা মানুহৰ জীৱনক যি মহিমামণ্ডিত কৰি তোলা গুৰু সেৱা গুৰু বাক্য পালন গুৰুৱে যি পথ নিৰ্দেশিত কৰিছে সেই পথৰে যোৱা এইখিনি কৰা আমি পিছত আহিম এইখিনি কৰা মানে হ'ল তৰণ গতিকে তৰুণ শব্দটোৰ অৰ্থ হ'ল যি নিজকে তৰাই আৰু আনকো তৰাই নিজে তৰি আনকো তৰাই তেৱে হ'ল তৰুণ উপনিষদত কি কৈছে প্ৰজ্ঞানং ব্ৰহ্মঃ প্ৰজ্ঞানং ব্ৰহ্মঃ প্ৰজ্ঞা বুলি কৈছে যে প্ৰজ্ঞাই ব্ৰহ্ম তাৰ মানে জ্ঞানেই ব্ৰহ্ম প্ৰজ্ঞা শব্দটোৰ সংস্কৃতৰ যিটো সংজ্ঞা ডেফিনিশ্যন প্ৰকৃষ্ট জ্ঞানেন ইতি প্ৰজ্ঞা প্ৰকৃষ্ট বিশেষ জ্ঞান বিশেষ জ্ঞানেই হ'ল প্ৰজ্ঞান উপনিষদত কি কৈছে যে প্ৰজ্ঞানং ব্ৰহ্ম চাওক বেদত ব্ৰহ্মৰ কথা কৈছে একেশ্বৰবাদৰ কথা কৈছে উপনিষদত একেশ্বৰবাদৰ কথা কৈছে তাৰ পিছত আমি ভাগৱতলৈ আহোঁ আমি বিভিন্ন পুৰাণবিলাক কেনেদৰে ৰচিত হৈছিল সেইখিনি কথা আপোনাক সবে ভক্ত সমস্তই জানে ভক্ত সমস্ত ভক্তা আইসকলে জানে ভাগৱতত আমি বাৰম্বাৰ শ্ৰৱণ কৰিছোঁ কীৰ্তন কৰিছোঁ ব্যাসে কেনেদৰে বিভিন্ন পুৰাণবিলাক ৰচনা কৰি মনত শান্তি নাপায় নাৰদৰ উপদেশ মৰ্মে ভাগৱত মহাগ্ৰন্থ ৰচনা কৰিলে আমি সেই কাহিনী জানো মই সেই কাহিনী উল্লেখ নকৰোঁ এই সমস্ত পুৰাণৰ সাৰভাগ বৰ্ণিত হ'ল ভাগৱতত ভাগৱতে কি কৰিলে এই সংস্কৃত বেদত উপনিষদত সংস্কৃত গ্ৰন্থত যি একেশ্বৰবাদৰ কথা আছিল যি পৰম শক্তিৰ কথা আছিল সেই পৰম শক্তিক সাধাৰণ আমাৰ নিচিনা মোৰ নিচিনা সাধাৰণ মানুহেও চুব পৰা চাব পৰা কৰি দিলে চুব পৰা কৰি দিলে আৰু সেই চুই চাই চকুৰে চাই স্পৰ্শ কৰি আপোনালোকে আজি এই বৈকুণ্ঠত মহাবৈকুণ্ঠত যি চাই আছে যি স্পৰ্শ কৰি আছে গুৰুক স্পৰ্শ কৰি আছে মহানাম দৰ্শন কৰি আছে মহানাম জপ কৰি আছে এই ব্যৱস্থাটো ভাগৱতে আনি দিলে কাৰণ সংস্কৃত আমি বহুতেই নাজানো সেই সময়ৰ বহু লোকে সংস্কৃত নাজানিছিল ব্ৰহ্মৰ কথাখিনি সংস্কৃতত বেদত লিপিবদ্ধ হৈ আছিল উপনিষদত আছে ব্ৰাহ্মণ গ্ৰন্থত আছে কেৱল সংস্কৃত জনা পণ্ডিতসকলেহে সেই ব্ৰহ্মৰ উপাসনা কৰিব পাৰিছিল ব্ৰহ্মৰ আৰাধনা কৰিব পাৰিছিল কিন্তু আমাৰ নিচিনা সাধাৰণ সংস্কৃত নজনা লোকসকলে কি কৰিম আমাৰতো ঈশ্বৰ আৰাধনাৰ অধিকাৰ আছে মাধৱ পুৰুষে কোৱাৰ নিচিনা আমিও তোমাৰ অংশ গতিকে আমি য'ৰ পৰা আহিছোঁ সেই অংশৰ আৰাধনা তেওঁৰ নাম জপ কৰিবলৈ আমাৰতো অধিকাৰ আছে সেই অধিকাৰৰ প্ৰদান কৰিলে ভাগৱত মহাগ্ৰন্থই ভাগৱতত একোটা কাহিনী বৰ্ণিত হ'ল আখ্যান বৰ্ণিত হ'ল আখ্যানৰ শেষত তত্ত্ব কথাটো কলি গৈ আমি মূল ঘৰটোলৈ যাবলৈ 10খন দুৱাৰ পাৰ হ'ব লাগে কেতিয়াবা 20খন
নহয়নে কেতিয়াবা 2-3খন গতিকে কাহিনীবিলাক হ'ল এই দুৱাৰ ভাগৱত মহাগ্ৰন্থই এই বেদ বেদান্ত উপনিষদৰ চাব নোৱাৰা চুব নোৱাৰা ব্ৰহ্মক আমাৰ মানুহৰ মাজলৈ সাধাৰণ মানুহৰ মাজলৈ লৈ আহিল এতিয়া এই যে কৃষ্ণগুৰু বহুতে প্ৰশ্ন সোধে যে কৃষ্ণগুৰু ধৰ্মটো ক'ৰ পৰা ওলাল কৃষ্ণগুৰু ধৰ্মটো ওলোৱা নাই আজি এই কৃষ্ণগুৰু সেৱাশ্ৰমত যি অনুশীলিত হৈ আছে প্ৰতিপালিত হৈ আছে এই বেদান্তৰ কথাখিনিয়ে ইয়াত অনুশীলন হৈ আছে 5000 বছৰৰ আগতে ভাৰতীয় প্ৰাজ্ঞ ঋষিমুনিসকলে যি তত্ত্ব দৰ্শন উদ্ভাৱন কৰিছিল পৰম গুৰু কৃষ্ণগুৰু মহাপ্ৰভু ঈশ্বৰে 12 বছৰ কঠোৰ সাধনাৰ বলত সেই তত্ত্ব নিৰ্দেশ পৰম ব্ৰহ্মৰ পৰা লাভ কৰি যুগনাম কৃষ্ণগুৰু মহানাম এক নাম কৰ্ণপথে ভগতৰ হৃদয়ত প্ৰৱেশ কৰোৱাই সেই ব্ৰহ্মস্বাদ ব্ৰহ্ম আস্বাদন আস্বাদ নাম লোৱাটো এনেকুৱা কথা যে ভাগৱতত যিটো কৈছে যে পিবত ভাগৱতং ৰসমালয় মুহুৰহু ৰসিকা ভুবি ভাবুকা এই ভাগৱত গ্ৰন্থৰ যিটো ফল সেইটো তাত সীতা নাই গুটি নাই কল্পনা কৰকচোন সীতা নাই গুটি নাই মুখত দিলেই পমি যায় এই মহানাম ভাগৱতৰ সাৰ মহানাম কৃষ্ণগুৰু এক নাম গতিকে কৃষ্ণ আৰু গুৰু কৃষ্ণ শব্দটো ব্যাখ্যা কৰিছে মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দক প্ৰৱৰ্তয় কৃষ্ণ আৰু গুৰু ভাৰতীয় দৰ্শন ভাৰতীয় জীৱনৰ দুটি উৎকৃষ্ট শব্দ পৰম ব্ৰহ্মৰ দ্বাৰা নিৰ্দেশ লাভ কৰি গুৰুজনাই মহাসাধনাৰ জৰিয়তে সেই মহানাম আমাক বেকত কৰিছে এই বিজ্ঞানৰো বিজ্ঞান বিজ্ঞানৰো বিজ্ঞান জ্ঞানৰো জ্ঞান প্ৰজ্ঞানৰো প্ৰজ্ঞান আমি এনেকুৱা কথা নহয় আমি প্ৰমাণ কৰি দেখুৱাইছোঁ যে ভাৰতীয় বেদ উপনিষদ পুৰাণ ভাগৱত কি আছে আৰু সেইখিনি ইয়াত আজি কেনেদৰে প্ৰতিপালিত হৈছে অনুশীলন হৈছে আপোনালোকে ঘৰ দুৱাৰ পাহৰি এই 10-12 দিন আপোনালোকে এতিয়াতো কালৈকো মনত পৰা নাই এই মহাবৈকুণ্ঠৰ পৰা এনে এঘণ্টা ঘৰৰ পৰা ওলাই আহিলেও গৰুকেইটা ছাগলীকেইটা শিশুকেইটা সিহঁতৰ পঢ়া শুনা বজাৰ সমাৰ মানুহগৰাকী মানুহজন এইবিলাক লৈ আমি ব্যস্ত কিন্তু এই মহাবৈকুণ্ঠৰ পৰা আজি আমাৰ একোৱেই মনত পৰা নাই এইটো কিয় ই প্ৰজ্ঞান আৰু প্ৰজ্ঞান যিটো উপনিষদত ক'লে প্ৰজ্ঞানং ব্ৰহ্ম প্ৰকৃষ্ট জ্ঞানেন ইতি প্ৰজ্ঞান গতিকে উপনিষদে প্ৰমাণ কৰি থৈছে আমি ইতিমধ্যে যিখিনি ব্যাখ্যা কৰিলোঁ বেদে প্ৰমাণ কৰি থৈছে গতিকে আপোনালোকে এতিয়া মানুহক উত্তৰ দিব লাগিব যুৱক যুৱতীসকলে যে কৃষ্ণগুৰু ধৰ্মটো কোনো কাল্পনিক ধৰ্ম নহয় ই সনাতন ধৰ্ম পৰম গুৰু কৃষ্ণগুৰু মহাপ্ৰভুৰ শ্ৰীমুখ নিশ্চিত বাক্যত আমি নিজে শুনিছিলোঁ প্ৰভুৱে বহুবাৰ মই প্ৰচাৰ কৰা সনাতন ধৰ্ম বুলি আৰম্ভ কৰিছে এই সনাতন ধৰ্ম মানে কি সনাতন শব্দটোৰ অৰ্থটো কি যি অতীততো আছিল বৰ্তমানও আছে ভৱিষ্যতেও থাকিব কৃষ্ণগুৰু মহাধৰ্ম এনেকুৱা ধৰ্ম নহয় যে অতীতত নাছিল এতিয়া আছে ভৱিষ্যতে নাথাকিব ই অতীততো আছিল বৰ্তমানেও আছে ভৱিষ্যতেও থাকিব এইখিনি কথা আমাৰ যুৱক যুৱতী পৰিষ্কাৰ হোৱা উচিত সেইকাৰণে আমি মাত্ৰ আপোনালোকক সোঁৱৰাইছোঁ আৰ্য ঋষিসকলে আমাক কৈছে যে অমৃতস্য পুত্ৰ আৰ্য ঋষিসকলে বেদৰ স্ৰষ্টা উপনিষদৰ স্ৰষ্টা গুৰুসকলে
প্ৰাচীন ভাৰতীয় আৰ্য ঋষিসকলে আমাক অমৃতৰ পুত্ৰ বুলি কৈছিল। গুৰুজনাই পৰম গুৰু কৃপালু গুৰুজনাই আমাক সকলোকে ভালৰো ভালটো কৰিবলৈ কয়, ভালৰো ভালটো কৰিবলৈ কয়, আচৰণ কৰিবলৈ কয়, যে তহঁতে ভালৰো ভাল আচৰণ কৰ, ভালৰো ভাল অনুশীলন কৰ। অমৃত খালে কি হ'ব? অমৃত খালে মানুহ অমৰ হয়। গতিকে আমি অমৃত কোনবিলাক? যিবিলাক ভাল কামবিলাক, যিবিলাক ভাল কথাবিলাক, যিবিলাক ভাল অনুশীলনবিলাক, সেইবিলাকেই অমৃত। মন কৰকচোন, ৫,০০০ বছৰৰ আগতে এই ভাৰতীয় আৰ্য ঋষিসকলে কি কৈছিল? অমৃতস্য পুত্ৰস্য, যে মানৱ অমৃতৰ পুত্ৰ। গুৰুজনাই কিন্তু নিজস্ব দৰ্শনেৰে আমাক ক'লে, তেখেতৰ বিভিন্ন গ্ৰন্থাৱলী তেখেতে লিপিবদ্ধ কৰিছে। গীতা মন্থন, যুৱমংগল, মানৱ মংগল ইত্যাদি গ্ৰন্থসমূহত তেখেতে গুৰুজনাই লিপিবদ্ধ কৰিছে যে মানুহৰ জীৱনটো অতি মূল্যৱান, ইয়াক নষ্ট কৰা অযুগুত। সেইকাৰণে মহাবাণী দিছে, সুখ দুখ পৰিহৰি লক্ষ্যত উপনীত হোৱা। এই সভাখনৰ আৰম্ভণিতে আমাৰ বড়ো অধিকাৰ প্ৰভুৱে পাঠ কৰিলে যে হে ঈশ্বৰ, লক্ষ্য দান কৰোতাও তুমিয়েই, লক্ষ্য ভ্ৰষ্ট কৰোতাও তুমিয়েই সকলো কৰোতা। গতিকে ঈশ্বৰক অৰ্পণ কৰি যদি অমৃতৰ পুত্ৰ আমি হ'ব খোজো, তেতিয়াহ'লে গুৰু বাক্য আমি পালন কৰিবই লাগিব। গুৰু দৃষ্ট, গুৰুৱে দেখুওৱা পথেৰে আমি গমন কৰিবই লাগিব, নহ'লে আমি সেই অমৃত লাভৰ পৰা বঞ্চিত হ'ম। আমি দেখিলোঁ ইমান সময়ে যে বেদত যি কোৱা হ'ল একেশ্বৰবাদ, আৰু ব্ৰাহ্মণ গ্ৰন্থত যি ব্ৰাহ্মণসকলে সেই একেশ্বৰবাদকে বহুধা বদন্তি, একংশত বিপ্ৰা বহুধা বদন্তি, একেজনেই ঈশ্বৰ, একেটাই শক্তি। বিপ্ৰ মানে ব্ৰাহ্মণসকলে তাকে বহুত বিভাগ কৰি পেলালে। এই কথাখিনি আমি জানিব লাগিব। আপোনালোকে এতিয়া গণমাধ্যমবিলাকত খুব উত্তৰ ভাৰতৰ প্ৰয়াগ বুলি পেলাই ঠাই টুকুৰা, ইয়াৰ পৰাও মানুহ গৈছে, কিন্তু যাব লাগে নে নেলাগে? আমাৰ গুৰুজনাৰ ভক্ত যোৱা নাই, কিন্তু যিসকল অজ্ঞান, যিসকলে অমৃতৰ স্বাদ পোৱা নাই, তেওঁলোক গৈছে। এইখিনিতে মহাপুৰুষ শংকৰদেৱৰ এটি কাহিনী মনত পৰিছে, আপোনালোকক অৱগত কৰিবলৈ মন গৈছে। কথাগুৰু চৰিতত উল্লেখ আছে, শংকৰদেৱে দুবাৰকৈ তীৰ্থ ভ্ৰমণ কৰিছিল, আপোনালোকে জানে। দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণ কৰি আহি বৰ্তমানে যি মধুপুৰ সত্ৰৰ যিটি গৃহ, সেই গৃহতে পশ্চিম ফালে গছজোপা, তাতে আউজি পূব মুৱা হৈ শংকৰদেৱ গুৰুজনা বহি আছিল, ভকতসকলৰ সৈতে বাৰ্তালাপ কৰি আছিল। তেনেকুৱাতে গছজোপাৰ ওপৰৰ পৰা টোপ টোপকৈ মৌৰ টোপাল পৰিবলৈ ধৰিলে। সেই গছজোপাত মৌৰ বাঁহ আছিল। শংকৰদেৱ গুৰুজনাই ভকতসকলক ক'লে যে বাপসকল চাওকচোন, এই কেনেকৈ মধুমক্ষীবিলাক উৰি ফুৰিছে আৰু এই চাকৰ পৰা কেনেদৰে মৌ টপ টপকৈ সৰিছে। আমিও যি ঈশ্বৰৰ কথা আলাপ কৰিছোঁ, এয়াই বৈকুণ্ঠ, ইয়াতে বৈকুণ্ঠত হৰিনাম টপ টপকৈ সৰি আছে। এই কৃষ্ণগুৰু সেৱাশ্ৰমতো এই হৰিনাম, কৃষ্ণগুৰু মহানাম, মধু, মহামধু, মধুতকেও মধু, যাৰ তুলনা উপমা, অলংকাৰ শাস্ত্ৰই, উপমা শাস্ত্ৰই যাক তুলনা দি শেষ কৰিব নোৱাৰে, সেই মধু খৰিত হৈ আছে। শংকৰদেৱ গুৰুজনাই ক'লে যে মই দুবাৰকৈ তীৰ্থ ভ্ৰমণ কৰিলোঁ, মই দেখিলোঁ যে পশ্চিমত একো নাই। শংকৰদেৱ গুৰুজনা পশ্চিমলৈ গৈছিল, উত্তৰৰ ফালেলৈ গৈছিল, উৰিষ্যা, ওড়িশা, বাৰাণসী ঠাৱে ঠাৱে লিখিছে। বৃন্দাবনলৈ গৈছিল, বদৰিকাশ্ৰমে গৈছিল। সেইদিনা মধুপুৰ সত্ৰত বহি গছজোপাত আউজি ভকতসকলৰ আগত ক'লে যে বাপুসকল, বাপসকল,
মই আৰু তীৰ্থৰ ভ্ৰমণ নকৰোঁ এতিয়াহে বুজি পাইছোঁ তীৰ্থত একো নাই পশ্চিমত একো নাই বুলি পেলাই লিখা আছে কথাগুৰু চৰিতত আপোনালোকে পঢ়ি চাব পশ্চিমত একো নাই কিন্তু আমাৰ পশ্চিমলৈ এইকেইদিন মানুহ অসমৰ পৰাও গৈছে এই অসমতে বৈকুণ্ঠ আছে মহাবৈকুণ্ঠ শ্ৰেষ্ঠ পৃথিৱীৰ শ্ৰেষ্ঠ নাম ইয়াত আছে গতিকে আকৌ পশ্চিমলৈ যাবলৈ কি দৰকাৰ মহাপ্ৰভু শংকৰদেৱ গুৰুজনে 600 বছৰ আগতে লিখি কৈ থৈ গৈছে আৰু তেওঁ কৈ থৈ যোৱা কথা মোৰ কথা নহয় লয়াৰ্ছ বুক ষ্টলে প্ৰকাশ কৰিছে কথাগুৰু চৰিত আপোনালোকক মই পৃষ্ঠা সংখ্যাটো ক'ব নোৱাৰিম মেলি চালে আপোনালোকে দেখিব শংকৰদেৱে কৈ থৈ গৈছে যে পশ্চিমত একো নাই মই আৰু তীৰ্থৰ ভ্ৰমণ নকৰোঁ মই তীৰ্থৰ ভ্ৰমণ আচলতে নকৰা হ'লেও হ'লহেঁতেন আপোনালোকৰ সৈতে এই কথা মধুৰূপ হৰিনাম চৰ্চা কৰা হ'লেই হ'লহেঁতেন গতিকে চাওক তীৰ্থ ক'ত কোৱা হয় পিতৃ মাতৃ তীৰ্থ সেই কথাটো আশ্ৰমত কৃষ্ণগুৰু সেৱা আশ্ৰমত কেনেদৰে অনুশীলিত হৈছে আদিগুৰু সেৱা দিৱস হিচাপে বৰ্তমানে দেখা গৈছে যুৱক যুৱতীসকল সমাজৰ অধিকাংশই পথভ্ৰষ্ট কিন্তু আমি তেওঁলোকক জগৰীয়া কৰিলে নহ'ব জগৰীয়া আমি অভিভাৱকসকল প্ৰথমতে পিতৃ মাতৃসকল গুৰুমুখী কৰাৰ ব্যৱস্থাটো কৃষ্ণগুৰু মহাপ্ৰভু ঈশ্বৰে দিছে আদিগুৰু সেৱা দিৱস উদযাপন হয় তাত কি পৰিৱেশ সেই পৰিৱেশত কোনেও চকু পানী নটকাকৈ থাকিব নোৱাৰে এই কোমলমতীয়া শিশুসকলক যদি সেই পৰিৱেশ দিয়া হয় তেওঁলোক কেতিয়াও পিতৃ মাতৃৰ অবাধ্য হ'ব নোৱাৰে তীৰ্থস্থান ক'ত পিতৃ মাতৃ সংস্কৃত সাহিত্যই কৈছে তীৰ্থস্থান ক'ত আজি এয়া তীৰ্থস্থান আমি কষ্ট কৰি যাব নালাগে ঘৰতে তীৰ্থস্থান এই মহাবৈকুণ্ঠ কৃষ্ণগুৰু সেৱাশ্ৰম এই তীৰ্থস্থান শ্ৰেষ্ঠ স্থান মই এটা কথা নকলে উল্লেখ নকৰিলে নহ'ব যিহেতু কৃষ্ণগুৰু মহাপ্ৰভু গুৰুজনাই বিজ্ঞানীসকলৰ সৈতে কথা পাতি খুব ভাল পাইছিল আমি বৰ্তমান কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ৰূপে সেৱা আগবঢ়াইছোঁ 6.5 বছৰ হৈছে অধ্যাপক ৰূপে তাৰো আগতে আমি স্নাতকোত্তৰ পৰীক্ষা দি উঠি আহিছিলোঁ আশ্ৰমলৈ প্ৰভুৱে নিৰ্দেশ দিছিল যে বিদ্যাজ্যোতিৰ ল'ৰাবিলাকক ল'ৰা ছোৱালীহঁতক অলপ অসমীয়াখিনি চাই দিয়ে তেতিয়া গুৰুজনাৰ অমৃত বচন অমৃত সুধা পান কৰাৰ সৌভাগ্য হৈছিল প্ৰায় প্ৰতিদিনেই গুৰুজনাৰ ওচৰলৈ বিজ্ঞানীসকল আহে তেখেতে খুব ভাল পায় বিজ্ঞানীসকলৰ লগত কথা পাতি কিয় ভাল পায় কৃষ্ণগুৰু ধৰ্মটো বিজ্ঞানৰো বিজ্ঞান মানে কি প্ৰণালীবদ্ধ জ্ঞান আপোনালোকে জানি ভাল পাব ইতিমধ্যে জানিছে আপোনালোকে আমাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত আমি গৱেষণা আৰম্ভ কৰিছোঁ ইতিমধ্যে 6-7খন গৱেষণা গ্ৰন্থ জমা হৈছে এই মাৰ্চ এপ্ৰিলৰ ভিতৰত কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা কৰি ডক্টৰেট 6-7জন 8জন 10জন ওলাব গৱেষক এই যে গৱেষণা হৈছে কেনেকৈ হৈছে প্ৰণালীবদ্ধ পদ্ধতিৰে হৈছে গৱেষণা এনেকুৱা এটা পদ্ধতি আমাৰ শিক্ষা বিভাগৰ অধ্যাপক শিপাংকৰ দাস অলপতে ডক্টৰেট পাইছে বহি আছে শিপাংকৰ থিয় হৈ দিয়াচোন এয়া ডক্টৰ শিপাংকৰ দাস সৰু ল'ৰা তেওঁ কুমাৰ ভাস্কৰ বৰ্মা পুৰাতন আৰু সংস্কৃত বিশ্ববিদ্যালয় নলবাৰী এই তাৰ পৰা PhD উপাধি লাভ কৰিছে তেওঁৰ বিভাগ শিক্ষা বিভাগত কিছুমান অধ্যয়ন কৰা হয় ফিল্ড ষ্টাডি কৰা হয় ক্ষেত্ৰ অধ্যয়ন সেই ক্ষেত্ৰ অধ্যয়নে মিছা কথা নকয় সঁচা কথা কৰি ৰিজাল্টটো ফলাফলটো উলিয়াই দিয়ে হয়নে ডক্টৰ শিপাংকৰ দাস গৱেষণাই মিছা কথা নকয় এই প্ৰভুৰ মহানাম গৱেষণাৰো গৱেষণা বিজ্ঞান গৱেষণাৰো গৱেষণা আপোনালোকে সাধাৰণভাৱে জানি থক বা সকলোৱে জানে কিছু কম বেছি পৰিমাণে পদাৰ্থ বিজ্ঞানৰ দুটা শাখা আমি এসময়ত বিজ্ঞানৰ ছাত্ৰ আছিলোঁ বিজ্ঞান ভাল পাওঁ পদাৰ্থ বিজ্ঞানৰ দুটা শাখা এটা হ'ল কোৱান্টাম পদাৰ্থ বিজ্ঞান ইটো হ'ল যিটো
মানে পৰম্পৰাগত পদাৰ্থ বিজ্ঞান কোৱান্টাম পদাৰ্থ বিজ্ঞানীসকলে এই যে লেজাৰ টেকনলজি চকু অপাৰেশ্যন কৰোঁতে প্ৰয়োগ হয় বিভিন্ন প্ৰিণ্টিং টেকনলজিত প্ৰয়োগ হয় ভাৰতবৰ্ষৰ এজন বিজ্ঞানী ডক্টৰ মণি ভৌমিক তেওঁই এইটো আৱিষ্কাৰ কৰিছিল বৰ দুখীয়া পৰিয়ালৰ আছিল আমেৰিকাৰ যিটো বেল এয়াৰত 7টা মাৰ্বলৰ ঘৰ বিয়া বাৰু পতা নাই এতিয়াও বৃদ্ধ আছে তেওঁ এসময়ত কোটি কোটি ডলাৰ পাইছিল যেটো লেজাৰ টেকনলজি আৱিষ্কাৰ কৰিছিল নিজক পাহৰি গৈছিল কিন্তু এসময়ত তেওঁ ভাৰতীয় আধ্যাত্মিকতাক সুঁৱৰিলে আধ্যাত্মিকতা আচৰণ কৰিলে এখন কিতাপ লিখিলে বিজ্ঞানত ঈশ্বৰৰ সংকেত আপোনালোকক বিনয়েৰে জনাব খোজো সেই গ্ৰন্থভাগী ইংৰাজীৰ পৰা আমি অসমীয়া অনুবাদ কৰিছো তাত এজন কোৱান্টাম পদাৰ্থ বিজ্ঞানীয়ে যে এটা পৰম শক্তি আছে আমাৰ গুৰুজনাই যিটো বাৰে বাৰে দৃঢ় প্ৰত্যয়েৰে পৰম বিশ্বাসেৰে আমাক বিশ্বাস দি থৈ গৈছে সেই পৰম শক্তিক স্বীকাৰ কৰিছে পদাৰ্থ বিজ্ঞানীয়ে গতিকে আমাক যদি কোনোবাই কয় তোমালোকৰ কৃষ্ণগুৰু কোন আমি উত্তৰ দিব পাৰিম নে নোৱাৰিম ভয় কৰিবলৈ মানা কৰিছে নিৰ্ভীক হ'বলৈ কৈছে গুৰুজনাই নিৰ্ভীক আৰু গুৰুজনাই কৈছিল যে তহতে জ্ঞানো লাগিব মোৰ ধৰ্মটো প্ৰচাৰৰ কাৰণে তহতে জ্ঞানো লাগিব জ্ঞানটো এনেকুৱা এতিয়া পুহ মাঘ মহীয়া ঠাণ্ডাত লেপ কম্বললে জার গুছে কিন্তু আমি যদি ৰাতি এই খুদা এইখনত শুই ওপৰত উমাল কম্বল লেপ এখন লো হ'ব জানো আমাৰ জ্ঞানটো আছে যে তলতো কাপোৰ এখন লাগিব সেইটোৱে হল জ্ঞান গতিকে গুৰুজনাই কৈছে যে জ্ঞানটো লাগিব মোৰ ধৰ্মটো তহতে প্ৰচাৰ কৰিবলৈ জ্ঞান লাগিব শাস্ত্ৰ জ্ঞান লাগিব ভাগৱতৰ জ্ঞান লাগিব বিভিন্ন গ্ৰন্থৰ জ্ঞান লাগিব সৎসংগৰ আলাপ লাগিব গতিকে আমাৰ যুৱক যুৱতীসকলে দৃঢ় প্ৰত্যয়েৰে আৰু গুৰুজনাই কেতিয়াও আমাক নাম লৈ বহি থাকিবলৈ কোৱা নাই আপোনালোকে দেখিছে এটা কথা এই মাত্ৰ মনত পৰিছে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক জগমোহন কলিতা তেওঁ আমাৰ মহাবিদ্যালয়ৰ পৰা স্থান লাভ কৰিছিল মই জগমোহন কলিতাক থিয় হ'বলৈ অনুৰোধ কৰিছো তেওঁ বৰ্তমানে আমাৰ বিশ্ববিদ্যালয়তে ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰিছে গতিকে তেওঁ ষ্টেণ্ড কৰিছিল জগমোহন কলিতা ঘৰ তেওঁৰ ডিব্ৰুগড়ত মই এই কাৰণে ক'ব খুজিছো যে তেওঁলোকে এই যে ইয়াতে পঢ়ি গুৰুজনাক হৃদয়ত লৈ শিক্ষাৰ লগতে যিটো আধ্যাত্মিক জ্ঞান গুৰুজনাই যিটো বাক্য দিছে স্কুলীয়া শিক্ষাৰ লগতে আধ্যাত্মিক জ্ঞান প্ৰদান কৰা বৰ্তমানে বিজ্ঞানী বহুত আছে ইঞ্জিনিয়াৰ বহুত আছে এচিএছ বহুত আছে আইএছ বহুত আছে কিন্তু ৰঙা ঘৰত থকা আইএছ বহুত আছে এচিএছ ডাঙৰ ডাঙৰ অফিচাৰ জেইলত আছে কিয় আধ্যাত্মিক জ্ঞানৰ অভাৱৰ কাৰণে সেই কাৰণে কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধীনত যিখিনি শিক্ষানুষ্ঠান আছে ইয়াত আধ্যাত্মিক শিক্ষা প্ৰদান কৰা হয় নতুন শিক্ষা নীতি ভাৰত চৰকাৰে গ্ৰহণ কৰিছে 2020 চনত আপোনালোকে শুনিছে চাগৈ কাগজে পত্ৰই ৰেডিঅ'য়ে টিভিয়ে আলোচনা চক্ৰ অনুষ্ঠিত হৈছে কিন্তু চাওক গুৰুজনাই এই এনইপি নিউ এডুকেশ্যন পলিচি একো উমঘাম নহওঁতে আশ্ৰমত প্ৰয়োগ কৰি থৈ গৈছে নতুন শিক্ষা নীতিত হাতে কামে কৰি খোৱা শিক্ষাৰ কথা গুৰুত্ব দিয়া হৈছে কৃষ্ণগুৰু সেৱাশ্ৰমত যিটো হেণ্ডলুম ইণ্ডাষ্ট্ৰী তাঁতশাল গুৰুজনাই সেয়া কৰি থৈ গৈছে কৃষি দুগ্ধ ইত্যাদি গুৰুজনাই অতি উৎসাহিত কৰিছিল কৃষি কৰিবলৈ কৰ্ম কৰিবলৈ হেণ্ডলুম স্থাপন কৰিছিল আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ যত্নত এটি স্কিলৰ পাঠ্যক্ৰম আৰম্ভ হ'ব ইলেক্ট্ৰিচিয়ান ফিটাৰ প্লাম্বাৰ ইত্যাদি এবছৰীয়া পাঠ্যক্ৰম
ছমহীয়া ডিপ্ল'মা পাঠ্যক্ৰম যাতে গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল বহি থাকিব নালাগে গুৰুজনাই খুব গুৰুত্ব দি থৈ গৈছিল খুব কৈছিল যে এই পাঠ্যক্ৰমবিলাক খুলিব লাগে গতিকে চাওক তেওঁ বিজ্ঞানী নহয় জানো তেওঁ ডিগ্ৰী কিমান আছিল তথাকথিত আমি যি ডক্টৰেট উপাধি পাইছোঁ প্ৰভুৰটো নাছিল কিন্তু প্ৰভু ডক্টৰেটৰো ডক্টৰেট প্ৰভুৱে বাৰে বাৰে কৈছিল বিজ্ঞান শিক্ষা লাগে সায়েন্স টেকনলজি মহাবিদ্যালয় কৃষ্ণগুৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মহাবিদ্যালয় আমি যিহেতু শিক্ষক সেইকাৰণে আমাৰ কথাখিনি শিক্ষাৰ ফালে আহিছে গতিকে যুৱক যুৱতীসকলে এই প্ৰভুৰ যি দৰ্শন এই দৰ্শনটো বুজি লৈ প্ৰভুৰ যি মানৱ জীৱনক সুন্দৰ কৰাৰ বৰ্ণাঢ্যৰ কৰাৰ সমৃদ্ধ কৰাৰ লক্ষ্য সেই লক্ষ্যত আগুৱাই যাব লাগিব এটা কথা প্ৰায় আমাৰ চিৰপূজ্য গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুও কয় যে শিষ্যইহে গুৰুক ডাঙৰ কৰে ৰামকৃষ্ণ পৰমহংসৰ নাম আমি শুনিছোঁ স্বামী বিবেকানন্দ নোহোৱা হলে এই ভাৰতীয় ধৰ্ম পৰম্পৰা চিকাগোৰ মহা ধৰ্ম সভাত ধৰ্মৰ মহা সন্মিলনত হয়তো উত্থাপিত নহলহেঁতেন গতিকে গুণী শিষ্য গুৰু কৃষ্ণগুৰু মহাপ্ৰভুৱে এবাৰ আমি শুনিছিলোঁ আমাৰ সন্মুখতে ব্যক্ত কৰিছিল মই বিবেকানন্দৰ নিচিনা শিষ্য এজন নেপালোঁ আক্ষেপ কৰিছিল তহঁত শিক্ষিত ল'ৰা ছোৱালী আহিছ মই শিক্ষিত ল'ৰা ছোৱালী খুব ভাল পাওঁ প্ৰভুৱে শিক্ষাত ইমান গুৰুত্ব দিছিল আৰু সেই পৰম ঈশ্বৰৰ মহা ইচ্ছা থকাৰ কাৰণেই মোৰ আৰু এটা কথা মনত পৰিছে আপোনালোকক এইখিনিতে অৱগত কৰিব খুজিছোঁ এবাৰ পৰম কৃপালু কৃষ্ণগুৰু মহাপ্ৰভু এই শোভনপুৰ তেতিয়া এইবিলাক ৰাস্তা হোৱা নাই কেঁচা ৰাস্তা এই ৰাস্তাটো একেবাৰে কেঁচা আবেলি ৩-৪ মান বজাত প্ৰভুৱে শুভ্ৰ ছত্ৰ ধৰি দিয়ে ভক্তসকলে প্ৰভু খোজ কাঢ়ে পিছে পিছে গৈ আছিলোঁ শোভনপুৰলৈ যোৱাৰ ৰাস্তাটো পাইছেগৈ তেনেকুৱাতে মই ক'লোঁ যে প্ৰভু মোৰ গৱেষণা কৰিবলৈ বৰ মন আছে প্ৰভু কৃপা কৰিব তেতিয়া প্ৰভুৱে ক'লে কৰিবি অকণমান ৰৈ পেলাই ক'লে যে মোৰ বিষয়ে গৱেষণা কৰিবি আকৌ অকণমান ৰৈ পেলাই এই ইউনিভাৰ্চিটিয়ে পাৰ্মিশ্যন দিব জানো বুলি মিচিককৈ হাঁহিলে মোৰ বিষয়ে গৱেষণা কৰিবলৈতো ইউনিভাৰ্চিটিয়ে পাৰ্মিশ্যন নিদিয়ে আমাৰ তথাকথিত জ্ঞান পৰম্পৰাসকলে পৰম্পৰাই প্ৰভুকটো তেতিয়া ভালদৰে বুজা নাছিল এতিয়া কিন্তু বুজিছে আৰু ইয়াত যেতিয়া কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় স্থাপন হ'ল স্থাপনৰ এবছৰৰ পিছত যেতিয়া আমি প্ৰভুৰ কৰ্ম কৰাৰ মহাভাগ্য মিলিল তাৰ 2 বছৰৰ পিছত 3 বছৰৰ পিছত যেতিয়া PhD গৱেষণাৰ পাঠ্যক্ৰম আৰম্ভ হ'ল সেই কথাটো মোৰ বাৰে বাৰে মনলৈ আহিল প্ৰভুৱে যে কৈছিলে মোৰ বিষয়ে গৱেষণা কৰিবি ইউনিভাৰ্চিটিয়ে পাৰ্মিশ্যন দিব জানো এতিয়া যদি প্ৰভুৰ বিষয়ে গৱেষণা কৰিবলৈ কোনোবা গৱেষক আহে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় দিল্লী বিশ্ববিদ্যালয়লৈ মুখলে হাতলে চাবলৈ দৰকাৰ নাই নিজৰ পাৰ্মিশ্যন নিজৰ বিশ্ববিদ্যালয়ে দিব আমাৰ ভকতৰ তথা অন্যান্য উচ্চ শিক্ষিত বিদ্যাৰ্থীসকল যদি আহে প্ৰভুৰ বিষয়ে গৱেষণা কৰিবলৈ ইতিমধ্যে আমি ক্ষুদ্ৰ গৱেষণা প্ৰকল্প 2-এটা সমাপন কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে গতিকে ভগৱন্তৰ ইচ্ছা হ'লে চাওক সেই যে এদিন বেকত হৈছিল ব্যক্ত হৈছিল মোৰ বিষয়ে গৱেষণা কৰিবি বিশ্ববিদ্যালয় পাৰ্মিশ্যন দিব জানো এতিয়া নিজৰ পাৰ্মিশ্যন নিজেই গতিকে ঈশ্বৰে কৰোঁ বুলিলে কৰিব নোৱাৰা কাম একো নাই আৰু সমস্ত প্ৰভুৰ দৰ্শনটো হ'ল প্ৰেগমেটিক ফিলচফি আমাৰ যুৱক যুৱতীসকলে জনা উচিত যে কৃষ্ণগুৰু মহাপ্ৰভুৰ যিটো দৰ্শন এইটো প্ৰায়োগিক দৰ্শন প্ৰভুৱে ব্যৱসায় কৰিবলৈ কৈছে কিন্তু সৎ উপায়েৰে শিক্ষা লাভ কৰিবলৈ কৈছে গোল্ড মেডেল পা তহঁতে ভালৰো ভালকৈ পাছ কৰ ভালৰো ভাল চাকৰি কৰ ACS অফিচাৰ হ IAS অফিচাৰ হ সৎ উপায়েৰে তহঁতে ব্যৱসায় কৰ ধনী হ ভালৰো ভাল খা ভালৰো ভাল পিন এবাৰ মনত পৰে তেতিয়া
মেধি প্ৰভু বুলি এজন দাড়ি থকা প্ৰিন্সিপাল আছিল। মেধি প্ৰভু আমি বিদ্যাজ্যোতিত যেতিয়া কাম কৰিছিলোঁ তেতিয়া পুৱা 7 বজাত প্ৰভু প্ৰিন্সিপালৰ কোৱাৰ্টাৰলৈ আহে, প্ৰিন্সিপাল ছাৰৰ। তেতিয়া চিৰপূজ্য গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু আৰু ভক্তি মাতৃ আই ফুৰিবলৈ গৈছিল বিমানত। কিছু সময়ৰ বাবে টেলিফোনৰ যোগাযোগ নাছিল। প্ৰভুৱে লেণ্ড ফোনটোলৈ বাৰে বাৰে ফোন কৰি পোৱা নাই, তেতিয়া মোবাইল নাছিল। প্ৰভুৱে চিন্তিত হোৱা দেখুৱাইছে। তেতিয়া মই হাত জোৰ কৰি ক'লোঁ যে ঈশ্বৰৰো চিন্তা হয়নে পুত্ৰৰ কাৰণে? তেতিয়া প্ৰভুৱে মিচিককৈ হাঁহি মাৰিছে। পঠিয়াইছোঁ সিহঁতক, যাওক ভালৰো ভাল ঠাইলৈ যাব লাগে। এই বুজিছ বাবাহঁত, মানুহে মানুহৰ জীৱনলৈ ভালৰো ভাল খাব লাগে, ভালৰ ভাল ঠাইলৈ যাব লাগে, ফুৰিব লাগে, ভালৰো ভালটো কৰিব লাগে, সতৰো সজ্জন হ'ব লাগে, সজ্জনৰো সজ্জন হ'ব লাগে। প্ৰভুৰ কথাবিলাক চাওকচোন। আৰু সেইটো প্ৰেগমেটিক ফিলচফি নহয়নে? ইয়াত কিবা কল্পনা আছে নেকি? ইয়াত কল্পনা নাই, ই প্ৰেগমেটিক, প্ৰায়োগিক, অতি প্ৰায়োগিক। গতিকে আৰু এটা মোৰ অনুৰোধ আমাৰ কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ যুৱকসকললৈ অনুৰোধ, আমাৰ যুৱ সমাজে গুৰুজনাৰ শ্ৰীহস্ত লিখিত মুখনিশ্চিত গ্ৰন্থসমূহ বেয়া নাপাব। যুৱক যুৱতীসকলে, তৰুণসকলে কমকৈ পঢ়ে, সেই কথা আমি জানো। আপোনালোকে পঢ়িব। অধ্যয়নৰ অবিহনে গুৰুজনাৰ ধৰ্মটো আমি বাহিৰলৈ নিব নোৱাৰিম। আমি চিৰপূজ্য গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ সৈতে যেতিয়া কেতিয়াবা খোজ কাঢ়োঁ, তেতিয়া এবাৰ প্ৰভুৱে কৈছিলে, মই বিবেকানন্দ মগায়নী পঢ়ি আছোঁ, বুজিছেনে গোবিন্দ? এই মানে জ্ঞানৰ জৰিয়তে নগ'লে শিক্ষিত সমাজে ধৰ্ম প্ৰচাৰ কাৰণেও জ্ঞান লাগিব, প্ৰভুৱে কৈছে। আৰু সেইটো আমাৰ পৰম মংগলময় গুৰুজনাই কৈছিল। গতিকে কৃষ্ণগুৰু মহাপ্ৰভুৰ গোটেই ধৰ্ম দৰ্শন অতি আন্তৰিকতাৰে, একান্ত চিত্তে, একাগ্ৰতাৰে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে আগবঢ়াই লৈ গৈছে। আপোনালোকে দেখিছে, এই বিপ্ৰ দামোদৰ যেতিয়া ঘৰলৈ ঘূৰি আহে, নিজৰ ঘৰটো চিনি পোৱা নাই। আপোনালোকৰ তেনেকুৱা হৈছেনে নাই? এবাৰ আশ্ৰমলৈ প্ৰৱেশ কৰি কি নতুন দেখিছে? এই যে বাটচৰাতি, অসমৰ কোনো ঠাইত এনেকুৱা দৃশ্য আছে জানো? নাই। গতিকে প্ৰেমানন্দ প্ৰভুৱে কি কৰা নাই? এই শিবিৰ আমি ইয়াত যেতিয়া যোগদান কৰিছোঁ, তাৰ পিছলৈকে ভগা ঘৰ এটা, ইয়াতে নৰা খেৰ, কিন্তু সেইটো এটা আমেজ এটা আছিল খেৰৰ ওপৰত থকা। এতিয়া সেইটো নাই, কিন্তু ইমান সুন্দৰকৈ, কোনো ধূলি মাকতি নাই, সুন্দৰকৈ আপোনালোক আছে। ধুমুহাত ৰভা ভাগিও পৰিছিল কোনো কোনো সময়ত পাল নামত। এতিয়া তেনেকুৱা সম্ভাৱনা নাই। ইমান সুন্দৰ ঘৰ সাজি দিছে, আশ্ৰমখন ইমান সুন্দৰকৈ বিউটিফিকেশ্যন কৰিছে, সৌন্দৰ্যমণ্ডিত কৰি তুলিছে। আন্তৰিকতাৰে তেখেতে গুৰুজনাৰ ধৰ্মটো আগবঢ়াই নিছে। এতিয়া সেই চিৰপূজ্য গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক আমি সহায় কৰিব লাগিব, আৰু সহায় প্ৰথমতে নিজক কৰিব লাগিব। মাধৱদেৱে নামঘোষাত কৈছে, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিকণ ভজিনৰে আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে। নিজক নিজে তাৰিবও পাৰে, মাৰিবও পাৰে, তাৰিবও পাৰা, মাৰিবও পাৰা, গীত এটাও আছে যে। গতিকে নিজেই নিজৰ বন্ধু, নিজেই নিজৰ শত্ৰু। গতিকে গুৰুজনাই আমাক নিৰ্মাণ কৰিছে। যেনেদৰে বিল্ডিং এটা সজাৰ আগতে ভেটি প্লেনটো লাগিব, আমিবিলাক হ'ল ভেটি প্লেন প্ৰভুৰ। এই যুৱক যুৱতীসকল, তৰুণসকল হ'ল গুৰুজনাৰ ভেটি প্লেন। এই ভেটি প্লেনটো যদি মজবুত হয়, তেতিয়াহ'লে ওপৰত বিল্ডিং 100 মহলীয়া 200 মহলীয়া ঘৰ সাজি থাকিবলৈ সুবিধা হ'ব। যদি আমাৰ ভেটি প্লেনেই দুৰ্বল হয়, তেতিয়াহ'লে হুৰুহকৈ খহি পৰিবলৈ বেছি সময় নালাগে। গতিকে আমি যুৱক যুৱতীসকলক অনুৰোধ কৰোঁ, নিজৰ নিজৰ চক্ৰৰ কীৰ্তন ঘৰতেই হওক,
কোনোবা ভকতৰ গৃহতেই হওক, মঙ্গলবাৰ 1 ঘণ্টা আমি নাম লোৱাৰ পিছতেই হওক, আমি 1 ঘণ্টা মানৱ মংগলেই হওক, যুৱ মংগলেই হওক, গীতা মন্থনখনেই হওক। বহুতে কয় গীতা বুজি নাপাওঁ। গুৰুজনাই ইমান সৰল কৰি পেলাই গীতা উপহাৰ দিছে আমাক। গীতাৰ বাক্য কেইটামান গীতাসাৰৰ চাওকচোন, ইমান সুন্দৰকৈ প্ৰভুৱে লিখিছে। প্ৰভুৱে গীতা মন্থনত লিখিছে চাওকচোন, যে সকলো নদ নদী বিভিন্ন ধাৰাৰে বৈ আহি সাগৰত পৰে, কৃষ্ণগুৰু সেৱাশ্ৰমলৈও বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানৱৰ সোঁত বব লাগিছে। গীতা মন্থনতে গুৰুজনাই লিখিছে, সাগৰে নোখোজে পানী তথাপিতো পায়, নদীৰ জলক সিটো আশা নকৰয়। সাগৰত বিলীন হোৱাৰ পিছত নদ নদীসমূহে নিজৰ বৈশিষ্ট্য হেৰুৱাই পেলায়। নদীৰ পানী নহ'লেও সাগৰৰ বিশালতা আৰু গভীৰতা তিল মানুহ হানি বিঘিনি নহয়। বুজিবলৈ কিবা জটিল আছে জানো গীতা বুজিবলৈ? গুৰুজনাই গীতা মন্থনত লিখিছে, মই ইয়ালৈ অহাৰ আগত এই বাক্যকেইটা টোকা কৰি আনিছোঁ। নদ নদীবোৰ সাগৰৰ গৰ্ভত বিলীন হোৱাৰ নিচিনাকৈ জীৱাত্মাবোৰেও সনাতন, নিত্য, শাশ্বত পৰম ব্ৰহ্ম পৰমাত্মাৰ ওচৰলৈ গতি কৰে আৰু তেওঁতে বিলীন হয়। ঈশ্বৰৰ ওচৰলৈ বা পৰমাত্মাত বিলীন নহওঁ বুলিলেও কোনেও বিলীন নোহোৱাকৈ থাকিব নোৱাৰে। এইখিনি বুজিবলৈ কিবা টান লাগিছে জানো প্ৰভুসকল, আইসকল, যুৱক যুৱতীসকল? একো জটিল নহয়। গীতা মন্থনখন আমি ঘৰতো পাঠ কৰিব পাৰোঁ। সন্ধিয়া প্ৰাৰ্থনা কৰাৰ পিছত আমি যুৱমংগল, মানৱ মংগল, গীতা মন্থন, চিৰপূজ্য গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ গ্ৰন্থ আছে। সেই গ্ৰন্থবিলাক পঢ়াৰ পৰম্পৰাটো আমাক লাগে। আমাৰ আটাইতকৈ ৰোগ বুলি মই ক'ব খোজোঁ অধ্যয়ন বিমুখিতা। এইটো কৃষ্ণগুৰু যুৱক যুৱতীসকলেই নহয়, আমাৰ কৃষ্ণগুৰু এক নাম ধৰ্মৰ যুৱক যুৱতীসকলেই নহয়, সমগ্ৰ মই অসম ভূমিতে দেখিছোঁ। কিন্তু বাহিৰত পঢ়াৰ পৰম্পৰা খুব আছে। পঢ়িলেহে আমি সত্য উদ্ধাৰ কৰিব পাৰিম। আৰু সত্যনাথ বৰাই সাৰথী নামৰ গ্ৰন্থত কি কৈছে, যে পহনৰ পৰা দূৰৈৰ মানিক হাততে পোৱা যায়। আমি পঢ়িব লাগিব গুৰুজনাৰ গ্ৰন্থসমূহ। গতিকে আমি যুৱক যুৱতীসকলক আমি ক'ব খোজোঁ যে গুৰুজনাৰ গ্ৰন্থসমূহ পঢ়ক, গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ গ্ৰন্থসমূহ পঢ়ক। আমি আপোনালোকক জনাবলৈ পাম, সুখী হ'ম যে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে ৰামায়ণখন গদ্যত লিখি আছে, খুব সৰল সহজকৈ। গতিকে সেইখনো মুকলি হ'ব, আপোনালোকৰ কাৰণে নিৰ্মালী হৈ আহিব সেই ভাগ গ্ৰন্থ। গতিকে মই বেছিখিনি সময় ল'লোঁ চাগৈ। মই পুনৰ অনুৰোধ আমাৰ ভক্তসকল, ভক্তা আইসকল, যে আমাৰ যি কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহ, কৃষ্ণগুৰু বিদ্যাজ্যোতি ইংৰাজী মাধ্যম, কৃষ্ণগুৰু বিদ্যাজ্যোতি অসমীয়া মাধ্যম, কৃষ্ণগুৰু মহাবিদ্যালয়, কলা মহাবিদ্যালয়, আমাৰ ইয়াৰ পৰা বহু ভাল ৰিজাল্ট হৈছে। মই দেখুৱালোঁ জগমোহন কলিতা ষ্টেণ্ড কৰিছে। আজি কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক। সন্মুখত দেখিছোঁ দেৱাশীষ, আমাৰ মৰমৰ ছাত্ৰ, ইয়াৰ পৰা খুব ভাল ৰিজাল্ট কৰি গৈছে। অসমীয়া বিভাগৰ ধেমাজিৰ দেৱাশীষ সন্মুখত বহি আছে, খুব আমাৰ প্ৰিয় ছাত্ৰ। তেওঁ ভাল কৰিব বুলি আমাৰ আশা, গুৰুকৃপা লাগিব। গতিকে আপোনালোকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক, আপোনালোকৰ তৰুণ তৰুণীসকলক এই কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মহাবিদ্যালয়লৈ পঠাওক। আমাৰ ইয়াত আপোনালোকে নাভাবিব, বহুসকল ভকতৰ মুখৰ পৰা শুনিছোঁ এখন প্ৰাইভেট ইউনিভাৰ্চিটি নহয় জানো? এতিয়া গোটেই প্ৰাইভেটাইজেশ্যনৰ যুগ। আপোনালোকে জানেনে অক্সফৰ্ড, জগমোহন, অক্সফৰ্ড বিশ্ববিদ্যালয় প্ৰাইভেট বিশ্ববিদ্যালয়, ব্যক্তিগত খণ্ডৰ, কিন্তু এতিয়ালৈকে 100ৰো ওপৰত নবেল বঁটা পাইছে সেইখন বিশ্ববিদ্যালয়ৰ পৰা। আমাৰ এখন ষ্টেট প্ৰাইভেট বুলি কয়। কেইবা প্ৰকাৰৰ বিশ্ববিদ্যালয় আছে, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ৰাজ্যিক বিশ্ববিদ্যালয়, ৰাজ্যিক ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। আমাৰ বিশ্ববিদ্যালয়খন সম্পূৰ্ণ বিধানসভাত
এখন বিল পাছ হৈছে, চৰকাৰে অনুমোদন জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা আমি 2F বুলি যিটো অনুমোদন, সেই অনুমোদনটো পালে ইয়াৰ পৰা পাছ কৰা দেৱাশীষে গৈ পেলাই অক্সফৰ্ড, কেম্ব্ৰিজ, ইজৰাইল, জাপান, ইংলেণ্ড যিকোনো শিক্ষানুষ্ঠানত চাকৰি পাব পৰাকৈ সক্ষম। আপোনালোকে সেই ভাৱ নানিব এইখন প্ৰাইভেট বিশ্ববিদ্যালয় নহয়। আপোনালোকে ইয়াৰ পৰাও আপোনালোকৰ সন্তানে ইয়াৰ পৰাও ডিগ্ৰী লৈ গৱেষণা কৰি ডক্টৰেট কৰি গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড়, ভাৰতবৰ্ষৰ যিকোনো ঠাই, পৃথিৱীৰ যিকোনো ঠাইত চাকৰি পাব পাৰে। গতিকে আমাৰ গৱেষণা হৈছে, অসমৰ বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ অধ্যাপকসকল ইয়ালৈ আহিছে। তেওঁলোকে যেতিয়া ক্লাছ কৰেহি, আমি যেতিয়া পাঠদান কৰোঁ, আনন্দে হিয়া নধৰে। তেওঁলোকে উজ্জ্বল মুখবিলাক আমি যি দেখোঁ, এই গুৰুজনাই এই পৰিৱেশটোকে বিচাৰিছিল। প্ৰেমানন্দ প্ৰভুৱে এই পৰিৱেশটোকে বিচাৰে, জ্ঞানৰ পৰিৱেশ, কৰ্মৰ পৰিৱেশ। গতিকে আমি কৰ্মশীল হওঁ, আমাক গুৰুজনাৰ ধৰ্মটোক আমি মহিমামণ্ডিত কৰোঁ, আমি আগুৱাই নিওঁ বিশ্বৰ পৰিপ্ৰেক্ষালৈ। আমি তাৰ বাবে ভগৱন্তৰ কৃপা বিচাৰোঁ, গুৰুজনাৰ পৰম গুৰু কৃষ্ণগুৰু মহাপ্ৰভুৰ কৃপা বিচাৰোঁ। সদৌ শেষত আমি বেদৰ পৰা, উপনিষদৰ পৰা আৰম্ভ কৰি ভাগৱত গ্ৰন্থ আমি সনাতন ধৰ্মৰ সম্যক পৰিচয় দিয়াৰ যত্ন কৰিলোঁ। এই যত্ন মাত্ৰ আভাস। ভাৰতীয় সনাতন ধৰ্মৰ পৰিচয় দিবলৈ 7 দিন 7 ৰাতি ক'লেও শেষ নহয়। আমি কি শিকিলোঁ যে বেদ মানে জ্ঞান, বেদত একেশ্বৰবাদৰ কথা আছে, উপনিষদত একেশ্বৰবাদৰ কথা আছে। আৰু প্ৰাচীন এই 5000 বছৰীয়া ঋষিমুনি মানে 5000 বছৰৰো আগতে ভাৰতীয় প্ৰাজ্ঞসকলে, ঋষিমুনিসকলে মনন নিদিধ্যাসনৰ জৰিয়তে যি পৰম শক্তি ধৰা পেলাইছিল, সেয়া আজি কোৱাণ্টাম পদাৰ্থ বিজ্ঞানে ধৰা পেলাইছে। কোনো আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নহৈও, কোনো জ্ঞান বিজ্ঞানৰ তথাকথিত পাঠ্যক্ৰমৰ লগত সংযুক্ত নহৈও পৰম গুৰু কৃষ্ণগুৰু মহাপ্ৰভুৱে কঠোৰ ধ্যানৰ জৰিয়তে, সাধনাৰ জৰিয়তে পৰম সত্য উদ্ধাৰ কৰি আমাৰ মানৱক তৰণৰ কাৰণে মহানাম প্ৰদান কৰিলে। আমি মহাভাগ্যৱান। সেই ভাগ্যৰে সৌভাগ্যশালী হোৱাৰ অনুশীলন, অভ্যাসন আমি কৰিবই লাগিব। আমাৰ বিজ্ঞানে কয় যে আমাৰ ভাল জিনবিলাকো আমাৰ গাত আছে, বেয়া জিনবিলাকো আছে। আমি ইচ্ছা কৰি বেয়া জিনবিলাকৰ ছুইচ অফ কৰিব পাৰোঁ আৰু ভাল জিনবিলাকৰ ছুইচ অন কৰিব পাৰোঁ। গতিকে আমি ভাল অনুশীলনেৰে, প্ৰভুৰ গুৰু বাক্য পালনেৰে, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু তেখেতক সেৱা ভক্তি, তেখেতৰ বাক্য পালনেৰে গুৰুজনাৰ ধৰ্মটো আগবঢ়াই নিয়াৰ যি আন্তৰিক প্ৰয়াস, সেই প্ৰয়াসত আমি পক্ষী উৰে যেন পখা অনুসাৰে। গতিকে আমি নিজৰ ধৰণেৰে আমি নিজকে ভালদৰে পঢ়া শুনা কৰাটো আমাৰ ধৰ্মটো আগুৱাই নিয়া। কাৰণ মানুহে কৈছে যে ভাল ৰিজাল্ট হয় কৃষ্ণগুৰু বিশ্ববিদ্যালয়ত, মহাবিদ্যালয়ত, বিজ্ঞানৰ প্ৰযুক্তিবিদ্যা মহাবিদ্যালয়ত। গতিকে যুৱক যুৱতীসকল, আপোনালোক আশাৰ পাপৰি, দেশৰ অগ্নিকণা, প্ৰভুৰ সপোন। গতিকে পুনৰবাৰ মই পৰম গুৰু কৃষ্ণগুৰু মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। পুনৰবাৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। হে ভক্তসকল, আইসকল, আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। অধিকাৰ প্ৰভুৰ সমন্বিত মঞ্চত উপবিষ্ট সকলোৰে শ্ৰীচৰণত সেৱা জনাইছোঁ। আমাৰ কথাত নিশ্চয় দায় দোষ আছে, সেই দায় দোষখিনি ভগৱন্তই ক্ষমা কৰি দিব, যদিহে আপোনালোকে ক্ষমা কৰি দিয়ে। পুনৰবাৰ সেই ক্ষমা প্ৰাৰ্থী হৈ আপোনালোকৰ আশীষ বিচাৰি এটি সেৱাৰে আমি সামৰিছোঁ। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু।